সুপ্ৰভাত সকলোলৈকে আৰু সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা আকৌ এবাৰ যাচিলো আৰু আমাৰ ৰিয়াঞ্চি এবাৰ গা পা ধুই কৰি আহিছে দেখা চাওঁ এবাৰ চাওঁ মুখখন চাওঁ দেখা ক'ত যোৱা দিয়া মই পিন্ধাই দিম দিয়া ব্ৰেচলেটডাল দিয়া মাক গা ধুবলৈ দি দিয়া চাবোন আৰু আগে আগে ককাইক ধীমন আৰু পিছে পিছে আমাৰ ৰিয়াঞ্চি গৈছে এতিয়া ককাকক সেৱা কৰিবলৈ আজি বিহু বুলি ব'লা ব'লা এবাৰ গৈ 3টা আহি গৈছে দেখোন সেৱা কৰিবলৈ কৃষ্ণ বঢ়িয়া হৈছে তেতিয়া আশীৰ্বাদ দিয়ক দেই দেখা কোৱা এই ককাক ককাকক এয়া সেৱা কৰি আছে বিহু বুলি দেই এতিয়া দিব লাগিব তোমালোকে সেৱা কৰিলা নহয় নালাগে 10 টকা দিলেও হ'ব বোলে দিয়া কৃষ্ণ কৈ দিয়া দাদাক এবাৰ হস্তাংগ প্ৰণাম কৰিছে বঢ়িয়া হৈছে পইচা বুলি এইফালে পেলাই মেলি পেলাই পুৰা একেবাৰে হস্তাংগ প্ৰণাম উঠা দেখা এতিয়া হাক এটা কৰি দিয়া চুমা এটা দি দিয়া কৃষ্ণ এবাৰ মায়েও কৰিছে দেই দেউতাক সেৱাটো দেউতা একদম দীঘলীয়া আশীৰ্বাদ এটা দি দিয়ক আমাৰ মাক কৃষ্ণ মা লাভে হ'লো ৰাতিপুৱা এবাৰ 500 টকা পালে সেৱা কৰি পেলাই বা কৃষ্ণ এবাৰ আমাৰ 3টা আহিছে দেই সেৱা কৰিবলৈ নমো নাৰায়ণ প্ৰসন্ন হৰি কৰি উকমানিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ এই ল'ৰা ছোৱালী 3টা আজি আমাৰ আইতাকৰ ওচৰত সেৱা জনাইছেহি ইয়াতে যদি কিবা অপৰাধ হৈছে সৰ্বদুখ ক্ষমা কৰি যায় ভগৱন্ত সুস্বাস্থ্য কামনা কৰি পঢ়াই শুনাই ভৱিষ্যতে ভাল মানুহ হ'বলৈ আশীৰ্বাদ কৰিব আৰু যদি পৰীক্ষাত কিবা পাহৰেও সেইখিনিও যে মনত পেলাই দি লিখিবলৈ কৰিবলৈ শক্তি দি ভগৱান একেবাৰে ধুনীয়াকে আশীৰ্বাদ দি আছে দেই নাতিনীয়েক 3টা একেবাৰে সেৱা কৰিছেহি আৰু এয়া দেখিছে নহয় মূৰ ফালি গৈছে আমাৰ ধীমন পৰি পেলাই চাওঁ আমাৰ লিমনৰ মূৰটো চাওঁ কি হ'ল আমাৰ লিমনক দিবলৈ সেই টাপা এটা দি দিয়ক এটা দি দিয়ক লিমন এখন কি হ'ল এইটো ধীমন অহাৰ ফূৰ্তিত মানে সেইদিনা আমি আহিছিলোঁ যে ইমান ফূৰ্তি লাগিলে তাৰ স্পীডত আহোঁতে পৰি এইটো মূৰত 4টা চিলাই পৰিছে এতিয়া ভাল হৈছে লিমন অলপ ভাল হৈছে ন দিয়ক হ'ব হ'ব মই কৈ দিছোঁ দিয়ক আৰু আমাৰ বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা অনুযায়ী আমাৰ সৰুৱে ডাঙৰক যেনেকৈ সদায় সেৱা কৰে আশীৰ্বাদ লয় সেইধৰণে আমাৰ ৰিয়াঞ্চিয়ে ধীমন লিমনকো এনেকৈ শিকোৱা গ'ল আমাৰ আইতা ককাহঁতক সেৱা কৰিলে আশীৰ্বাদ ল'লে আৰু মৰমতে আইতা ককাকেও কিবা এটা দিলে মৰমতে তাকে আৰু বিহুৰ দিনাখন এইভাগে কৰি আছোঁ আৰু মই এইফালে ডিউটি চলি আছে চেম 6টা বজালৈকে ডিউটি আছে আৰু পৰম্পৰা অনুযায়ী এতিয়া মৰ্ণিং ৰাতিপুৱা এতিয়া খাইছোঁ আমি ক্ৰীম দৈ গাখীৰ দি পেলাই পুৰা চিৰা গুড় গাখীৰ খাবানে জলপান কেনেকুৱা আছে কি দিছা ইয়াতে গুড় দৈ ক্ৰীম ধীমনে খালানে ভিনদেউ খালে বাই খাই আছে এইফালে আৰু আমাৰ এইফালে লিমন সাৱধান দেই মোৰটো খাই লওঁ তেনেহ'লে এইটো ইয়াৰ খেলি আছে এয়া বিহু বুলি ৰাতিপুৱা এতিয়া দৈ গাখীৰ ক্ৰীম খাবলৈ আৰু বহুত দিনৰ মূৰত খাইছোঁ মই ইয়াতে এৱা গাখীৰো দি লৈছোঁ এৱা গাখীৰ দৈ গুড় ক্ৰীম আমাৰ এইফালে ৰিকি বৰ্মা বৌহঁতে এইফালে পুৰা সেৱা কৰি আছে নামঘৰত নাম গাইছে এয়া ৰিকি বাইনা বা বৌ মা বৰমাহঁত সেৱা কৰি আছে আজি বিহু বুলি আৰু মতা মানুহ বা এইফালে বহি পেলাই পুৰা তাচ খেল খেলিছে তাচ খেল আৰু মই ৰুমৰ ভিতৰত বহি ডিউটি কৰি আছোঁ 6টা বজালৈকে ডিউটি তাৰ পাছতহে যি কৰোঁ আৰু ওলাই ফ্ৰীলি কৰিব পাৰিম তেতিয়া তাৰ আগলৈকেতো ডিউটি কৰিব লাগিব ৰিয়াঞ্চি আনিছে প্ৰসাদ নামঘৰৰ পৰা দিয়া প্ৰসাদ দিয়া তুমি খালা দিয়া মোক তুমি খোৱা নাই তুমি মোৰ লগত খাবা মই দেখাই খালে অকণমান পাপা হ'ব মায়ে দিয়ক দিয়া তুমি নোৱাৰিবা নহয় পৰি যাব কৃষ্ণ বিহুৰ প্ৰসাদ হৰিৰাম কি বুলি গাইছে দেখা হৰিৰাম শ্ৰীৰাম বুলি গাইছে কি বুলি গাইছে নামটো হৰিৰাম শ্ৰীৰাম
নামঘৰত গাই পেলাই হৰিৰাম শ্ৰীৰাম শুনাৰ কাৰণে এতিয়া তাইও হৰিৰাম শ্ৰীৰাম গাই আছে বাৰু যিকি নহওক এতিয়া প্ৰসাদ খাই লওঁ বিহুৰ প্ৰসাদ কৃষ্ণ আৰু এইফালে মই ডিউটি কৰি আছোঁ আৰু আমাৰ দেহা এইবিলাক খেৰ চেৰ লৈ পেলাই ওলাইছেহি যে অৰে দেহা ক'ৰ পৰা খেৰ লৈ আহিছা আৰু মাকে ধৰি পেলাই কিবা খুৱাবলৈ লৈছে কি খুৱাইছে বা দেহা এইটো কি খুৱালা দেহাক এইটো স্মাইলি খুৱাইছে আমাৰ ছোৱালীক পলালে নাখায় দুপৰীয়া আৰু এতিয়া আমাৰ ৰিয়াঞ্চিক খুৱাবৰ কাৰণে মাকে ওটছ খুৱাবৰ কাৰণে ধৰি আনিছে আৰু তাইক পানী ওটছতকৈ পানীহে বেছি লাগে পানী দিয়া নাই চিঞৰি আছে পানী নহয় এচামুচো খোৱা নাই পানী তেওঁলোকে বিচাৰি আছে আৰু মোৰ এইফালে দেখিছে গৰম উঠি গৈছে সেইটো কাৰণে গেঞ্জি পিন্ধি আছোঁ বিশেষ আমাৰ খানাৰ আয়োজন কৰা হৈছে এইফালে পৰিস্মিতা তামুলী বাইদেউ এইফালে বনাই আছে কি বনাই আছে মটৰ পনীৰ বনাই আছে এতিয়ালৈকে কমপ্লিট হোৱা নাই বস্তুটো আৰম্ভ কৰিহে আছে আৰু আজি খাব লাগিব কি ৰুটি পনীৰ হ'ব নেকি ৰুটি আৰু পনীৰ হ'ব অলমষ্ট 2টা বাজিলে আৰু এতিয়া আমাৰ ভিনদেউ তাচ খেলি আহি পেলাই ভাগৰ লাগি পেলাই এতিয়া শুইছে আৰু আমাৰ ৰিকিহঁতে বনাই আছে ৰুটি আৰু বায়ে যি পনীৰ বনাই আছিলে পনীৰ ৰেডি হৈ গ'ল ৰিকি গোল গোল ৰুটি বনাব পাৰিছানে চাওঁ চাইজ ধুনীয়া হৈছে দেখোন দেই গোল গোল ৰুটি বনাইছে পাৰিছা খানাটো কেনেকুৱা হ'ল ধীমন পনীৰটো কেনেকুৱা হৈছে গোসানী তুমি খাবা ৰুটি খাবা মই 4:30 হৈছেহে আৰু মোৰ ব্ৰেক অলপমান সময় ব্ৰেক লৈছোঁ আৰু মোৰ ডিউটি খতম হ'বলৈ এতিয়াও 1.5 ঘণ্টা বাকী আছে কিয়নো 6টা বজাতে ডিউটি এদায় হ'ব বাৰু যিকি নহওক এতিয়া অকণমান সময় লৈছোঁ ব্ৰেক অলপ ৰেষ্ট লৈ লওঁ তাৰপৰা আকৌ কণ্টিনিউ কৰিম 6টা বাজি আৰু এতিয়া অলমষ্ট 6টা বাজিব হ'ল আৰু এতিয়া সময় অলমষ্ট 5:50 আমাৰ ৰিয়াঞ্চিক এইফালে মাকে পূৰা টিকনি চিকনি বান্ধি দিছে মানে সেইটো কাৰণে পূৰা গ্লাছত আহি পেলাই চাই আছে প্ৰজ্ঞা গোচৰত উঠি পেলাই দেখাই যাওঁ মুখখন এবাৰ চাওঁ কেনেকুৱা লাগিছে চাওঁ বা ধুনীয়া লাগিছে দেই লেহেংগা অৰ্ডাৰ দিছা নেকি বিয়াত পিন্ধিবলৈ এতিয়াতো মোবাইলত অনলাইনত অৰ্ডাৰ দিছে চাৰাৰা দিছা নেকি তেনেহ'লে এবাৰ এতিয়া চাহ বনাইছে মাহঁতে একাপ চাহ খাই লওঁ তাৰপাছত ডিউটি এদায় হ'ব আৰু 6টা বজাত আৰু এতিয়া সময় হৈ গ'ল আমাৰ 7:40 আৰু আমাৰ ভিনদেউ এইফালে বনাব লৈছে মাংস এইফালে মটন বনাব লৈছে আৰু মা কি কৰি আছে আপুনি ক'ৰবাত যায় নেকি কি কৰি আছে আৰু কি ছোৱালী জোতা পিন্ধা দেখা আৰু ভিনদেউ মাংস বনাইছে আৰু কালি লিখিয়াকৈ কালি বনালে আমাৰ ৰিকিয়ে আজি বনাইছে আমাৰ ভিনদেউৱে এইফালে বনাবলৈ ৰেডি পুৰা চৌকাত ভিনদেউ কি বনাব এতিয়া এইফালে পিঁয়াজ খাচী মাংস পাৰি কৰি চব ৰেডি কৰি থৈছে আজি খাব লাগিব ন দেখা ক'ত যাবা বজাৰলৈ যাম ৰ'বা আৰু এতিয়া মাংস বনাইছে মাংস বনাবৰ কাৰণে আমি হেতা আনিছোঁ খন্তিবা দেখাই দিয়া দেখা এখন কি বুলি কয় দেখাই দিয়া হেতা দি মাম বনাব ভিনদেউ এখনে হ'বনে চাওকচোন ভিনদেউ এখনে হ'বনে ছোৱালী লৈ আছে হ'ব মামাক দি দিয়া এখন লওক ভিনদেউ এখন লৈ লওক এখন লৈ লওকচোন এতিয়া হৈ গ'ল 8:10 হ'ল আৰু এতিয়া মই এফালে ধীমন এফালে আমাৰ ৰিয়াঞ্চি আৰু এইফালে প্ৰজ্ঞা বহি পেলাই এইফালে ফুৱাই আছোঁ ভেলাঘৰত জুই আৰু কেনেকুৱা লাগিছে মজা লাগিছেনে ভাল লাগিছে ন এনেকৈ চবেই একেলগে লগ হৈ মজাকৈ জুই ফুৱাই খানা খাই ভাল লাগে ন আমাৰ ধীমনৰ লিমন কেনি গ'ল লিমন ভিতৰত আছে কিয় পেলাই দিলা দেখা হয় নেকি অ'কে কি আছে তোমাৰ পকেটত চুইংগাম আছে চুইংগাম লৈ ফুৰিছে পকেটত চেণ্টাৰ ফ্ৰেছ খাই আছে এই আৰু তেনেহ'লে এতিয়া জুই খুৱাইছোঁ অলপ সময় আৰু বিহু বুলি মানে ভেলাঘৰত আমাৰ ৰিয়াঞ্চিয়ে আজি তামাম ফূৰ্তি কৰিলে তামাম নাছিলে একেবাৰে খেৰ লৈ খেলিলে প্ৰজ্ঞাৰ লগত আৰু এতিয়া সময় হৈ গ'ল 10টা আৰু এতিয়া আমাৰ হৈ গ'ল খানা খোৱাৰ সময় আৰু এইফালে ৰিকি পৰা লাগি আছে ভাত পানী ওলোৱা কৰাত আৰু খাই লওঁ তেনেহ'লে আমি ভাত পানী আৰু তাৰপাছত অলপ সময় জুই খুৱাম চাগে তাৰপাছতে কি বনাইছে আজি এয়া মাটি দালি বনাইছে কাঠ আলু দি পেলাই এইফালে আছে সেইটোফালে কি আছে এইফালে পেঠা মাংস সেইটোত ব্ৰইলাৰ আছে এইফালে আছে চিকেন আৰু আছে চব্জি কিবা কিবি খাই লওঁ তেনেহ'লে তৃপ্তিৰে এসাঁজ বিহু বুলি খাই কৰি অহাৰ পাছত লগ পাই আছোঁ আৰু এতিয়া সময় হৈ গ'ল ৰাতি 11টা আৰু এতিয়া ভেলাঘৰত আমি জুই ফুৱাই সকলোৱে বহি পেলাই ধুনীয়াকৈ মেল মাৰি পেলাই এতিয়া আহিলোঁ শুবৰ কাৰণে চ' সকলোকে তেনেহ'লে গুড নাইট শুভৰাত্ৰি পুনৰ লগ পাম অন্য এটি ব্লগত বাই বাই সকলোকে বাই বাই ধীমন বাই বাই কৈ দিয়া